কৰোঁ আপোনালোক সকলো ভালে আছে। ডেইলি ব্লগৰ আজি অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু কালি ৰিহাৰ্চেল খতম হ'ল, ৰাতিপুৱালৈকে মানে ৰিহাৰ্চেল হ'ল, গতিকে ৰাতিপুৱা বহুত দেৰিলৈকে শুলোঁ, দুপৰীয়ালৈকে শুলোঁ। খোৱাৰ পৰা উঠি মই গা পা ধুই কফি চফি খালোঁ। তাৰপিছত যিহেতু মই য'ত আছোঁ বৰমাহঁতৰ ঘৰত আজি নাৰায়ণ পূজা আছে, দুপৰীয়া তেওঁলোকে খোৱা নাই ভাত, কিন্তু সৰু বাচ্ছা আছে বা দাদা এজন আছে, চ' তেওঁলোকে পানী দিয়া ভাত খাইছিলে। চ' ময়ো তেওঁলোকৰ লগতে আজি পানী দিয়া ভাত আলু পিটিকা খালোঁ, বিৰাট বেছি ভাল লাগিলে। আৰু তাৰপিছতে এতিয়া আকৌ গা পা ধুই ৰেডি হ'লোঁ ৰিহাৰ্চেলৰ কাৰণে। ইফালে তেওঁলোকে পূজাৰ কাৰণে ৰেডি কৰি আছে, সত্যনাৰায়ণ পূজাৰ কাৰণে। চ' মই ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়াৰ পৰা, ৰাতিপুৱাৰ পৰা কৰিবৰ কাৰণে। বিশেষ তেনেকুৱা একো নাছিলে, উঠিছোঁৱে 2টামান বজাত মানে। চ' টাইমটো কেনেকৈ গুচি গ'ল এইখিনি একো গম নাপালোঁ, তাৰ উপৰি ৰুমৰ কাম চাম থাকে। চ' আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰেডি হৈছোঁ ৰিহাৰ্চেল যাবৰ কাৰণে। কি কথা কি সকলোখিনি ভিডিঅ'টো শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব। এইফালে মই হৈ ল'লোঁ ৰেডি। এতিয়া পানী ভৰাম, দেন টিফিনত কিবা কিবি লৈ যাম, যিহেতু ৰাতি দেৰিলৈকে হৈছে। মাজে মাজে মোৰ কিবা এটা খাই থাকিলে মানে টোপনিটোও নালাগে। আৰু কফি পেকেটো লৈ যাওঁ, তাতে মানে পানী লৈ কফি মিলাই খাই দিওঁ, নহ'লে মানে টোপনি হেঁচা মাৰি মাৰি ধৰে। এনেকুৱা হৈছে বহুত টোপনি ক্ষতি হৈছে, যদিও মানে টোপনি ক্ষতি হৈছে, গোটেই ৰাতি ৰিহাৰ্চেল হৈছে, বাট গোটেই দিনটো হোৱা নিচিনাই হৈছে। তথাপিও আৰু ৰাতি শোৱাৰ নিচিনা টোপনিটো কেতিয়াও নহয় জানো। গতিকে এতিয়া বস্তুখিনি ভৰাই লওঁ, তাৰপিছত যাম ৰিহাৰ্চেল। আৰু মই যিটো ইয়াত পূজা আছে, মই ধূপ চাকি লৈ আহিছিলোঁ। যদি মই যোৱালে পূজা ষ্টাৰ্ট হয়, দেন মই ইয়াতে সেৱা কৰি যাম, নহ'লে চাকি আৰু ধূপ ইয়াতে দি থৈ যাম। এইফালে মই ওলাই আহিলোঁ ৰিহাৰ্চেললৈ যাবলৈ হ'ল। আহি পালোহি কেম্প লোকেশ্যন। আৰু এইফালে দেখিছেনে আজি পূৰা মঞ্চৰ কাম ধুমধামকৈ কৰি আছে, লাইটৰ কাম কৰি আছে, কাৰণ আজি হ'ব মঞ্চ পূজা আৰু আজি মঞ্চ মুকলি কৰা হ'ব। তাৰপিছৰ পৰা আমাৰ ৰিহাৰ্চেল হ'ব মঞ্চত। কিন্তু এতিয়া যিহেতু সকলোখিনি কাম হৈ আছে, আমি প্ৰথমে গ'লোঁ অখৰা গৃহত অখৰা কৰিবৰ কাৰণে। আৰু এটা যিহেতু পূজাৰ টাইম আছে, সেই সময়খিনিলৈকে আমি অকণমান ৰিহাৰ্চেল কৰি ল'লোঁ। ৰিহাৰ্চেল কৰি থকাৰ মাজতে আমাক সকলোকে মাতিলে, কাৰণ এতিয়া মঞ্চ মুকলি কৰিব। গতিকে আমি সকলো আহিলোঁ, বহুত এক্সাইটেড হৈ আছোঁ। মই বহুত নাৰ্ভাছো হৈ আছোঁ, মানে ভয় অকণমানতো থাকিবই, যিহেতু মোৰ কাৰণে সকলোখিনি একেবাৰে নতুন। পানীখিনি ছটিয়াই দিয়ক। এই আমাৰ ছোৱালীকেইটা জানা দেখোন, তহঁতে বহিলো। এনেই ভয় লাগি আছিল। তাতছে ডাঙৰ কথা কি হ'ল জানেনে, প্ৰথম ষ্টেজ মুকলি কৰি আমাৰ চিনটো কৰিব দিলে, আৰু প্ৰথম ডাইলগ মোৰ আছিলে। মই যে কিমান ভয় কৰি আছিলোঁ নহয়। সকলো বস্তু ভাঙিছে। তুমি সোনকালে হাত
শেষ কৰি দিম মই চবকে কৰি দিম একো নাই চবকে কৰি দিম চব ধ্বংস কৰি দিম দিবি দে আৰু ধৈৰ্য ধৰচোন ঘৰখনত তই ইমান আপত্তি কিয় দি আছ বাকীবোৰ মানুহ কি ঘৰত থাকিব নালাগে নালাগে কোন থাকিব চব ধৰি যা তই কিয় আহিছ ইয়ালৈ ওলাইছা হ'ব দে মই নাহো দে তই বচোন আছোন তোৰ মা আৰু ভনী মনত কিমান কষ্ট পাই আছে তই আজি চাচোন এবাৰ কি হৈছে একো হোৱা নাই দাদা মিছা কৈছা তোমালোকে মোৰ পৰা চব ৰিহাৰ্চেলৰ মাজতে মই আৰু অৰ্চনা বা আহিলোঁ আমাৰ বৰমাহঁতৰ ঘৰত যিহেতু আপোনালোকক কৈছিলোঁ সত্যনাৰায়ণ পূজা আছে বুলি ইয়াত আৰু আমাৰ চিনো নাছিলে গতিকে ইয়ালৈ আহিলোঁ মাজতে পূজা কৰিলোঁ আমি আহি প্ৰসাদো খালোঁহি আৰু বৰমাই অলপমান ঘোল আৰু প্ৰসাদ দি পঠালে সকলোৰে কাৰণে গতিকে আহি সকলোকে দিলোঁহি লাকিলি বেনাৰ ফটোখনে পচাই আছে নহয় দাদা মই নাই ইয়াত কিয় নাই আপুনি আছে আজি আমাৰ সুখৰ বিষয় এয়া কেইটা বাজিল এই 1:30 বাজে আৰু আঢ়ৈটা বাজিল আজি আমাৰ গংগাৰ পানী মক্কাৰ মাটিৰ মিউজিক মানে সংগীত শেষ হৈছে মিউজিক কৰিছে আমাৰ মন্টুৱে খুব ভাল হৈছে কাম আৰু নাটকখন খুব ভাল হৈছে আৰু ৰাইজে চাই ভাল পাব গতিকে আমি যথেষ্ট সুখী আৰু মন্টুৱে যথেষ্ট ভাল কাম কৰিছে যথেষ্ট সময় দিছে সাধাৰণতে ইমান সময় থিয়েটাৰবিলাকত মিউজিক ডাইৰেক্টৰে নিদিয়ে আমি তেওঁৰ পৰা অলপ সময় বেছিকৈ লৈছোঁ অকণমান ভালকৈ চিৰিয়াছলি কামটো কৰিছোঁ গতিকে নাটকখন খুব ভাল হৈছে ভাল হ'ব চাব আৰু আমি আশা কৰিছোঁ আপোনালোকে নাটকখন আঁকোৱালি ল'ব গতিকে গংগাৰ পানী গতিকে আপোনালোকে ভিডিঅ'টো চাই গম পালে যে আজি আমাৰ মঞ্চ পূজা কৰা হ'ল তাৰপিছত মঞ্চ মুকলি কৰা হ'ল আৰু আমাৰ কাইলৈৰ পৰা হ'ব ষ্টেজ ৰিহাৰ্চেল আজি এনে মানে এটা চিন তাতে কৰা হ'ল আপোনালোকক মই সেই ভিডিঅ' আগবঢ়াই দিছোঁ যিখন নৃত্য নাটিকা আছিলে সেইখনো আজি কৰা হ'ল সেইখিনি আপোনালোকৰ ভিডিঅ'ত আগবঢ়াই দিছোঁ আৰু মই কৈছিলোঁ ভিডিঅ'ত যে মই য'ত আছিলোঁ বৰমাহঁতৰ ঘৰত নাৰায়ণ পূজা আছিল গতিকে তাৰ মাজতে এপাক নাৰায়ণ পূজাৰ পৰা আহিলোঁ সেয়াও ভিডিঅ' শ্বেয়াৰ কৰি দিলোঁ গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ গোটেই দিনটো বিৰাট বেছি ভাল গ'ল খালি এতিয়া কেইটা বাজিল এতিয়া 2টাই বাজিব হ'ল এতিয়া টোপনি পূৰাত লাগিছে গতিকে ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু ৰুমত গৈ শেষ কৰিবলৈ নথওঁ গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ' লৈ মই আকৌ আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক ধন্যবাদ